আছে কাৰণ বয়সৰ ফালৰ পৰা আমি যথেষ্ট সৰু এই খোজটো মাত্ৰ আৰম্ভ কৰিছোঁ অভিজ্ঞতাৰ ফালৰ পৰা ইয়াত বহি থকা প্ৰত্যেকগৰাকী আমাৰ জ্যেষ্ঠ গতিকে জীৱনটো আমাতকৈ তেখেতসকলে অকণমান বেছিকৈ দেখিছে গতিকে কথাবোৰ কেতিয়াও পৰামৰ্শ হিচাপে আপোনালোকক ক'বলৈ আগবঢ়া নাই মাত্ৰ অনুভৱ কৰা দুই এটা কথা হয়তো আপোনালোকৰ মনতো সেই কথাষাৰ খুওৱাই থাকিব পাৰে যদি সমস্যা বুলি ভাবিছোঁ কেৱল আমাৰ সমস্যা নহয় আপোনাৰো সমস্যা হ'ব পাৰে গতিকে যদি সমস্যা বুলি ভাবিছোঁ তেন্তে তাক আমি সমাধান কৰিম সেইবাবে এই বিষয়বস্তুৰ ওপৰত দুই এটা মনৰ কথা ক'বলৈ আগবাঢ়িছোঁ এতিয়া প্ৰথম শব্দ যিটো শব্দই আপোনাক মোক এই কথাখিনি শুনিবলৈ বাধ্য কৰাই সেই শব্দটোৱে হৈছে আধ্যাত্মিকতা আধ্যাত্মিকতা কি আমাৰ মতে আমি প্ৰত্যেকেই অনুভৱ কৰোঁ যে এটা শব্দ হয়তো ইমান জটিলো নহয় ইমান সহজো নহয় যদি একেবাৰে সহজভাৱে আমি লওঁ আধ্যাত্মিকতা কি ই আত্মাৰ চেতনাৰ উপলব্ধি বুলি আপুনি মই ক'ব পাৰোঁ অৰ্থাৎ আপুনি এই মনুষ্যৰ শৰীৰটো কঢ়িয়াই ফুৰিছে কিন্তু ভিতৰত কিবা এটা আছে অন্তৰখনৰ ভিতৰত কিবা এটা আছে সেই যে কঢ়িয়াই ফুৰিছে কিবা এটা সেই কিবা এটাটো নোহোৱাৰ লগে লগে আপুনি কিন্তু এই পৃথিৱীত এডোখৰ মাত্ৰ কাঠ হৈ যাব শেষ হৈ যাব এটা শৰীৰহে থাকিব কিন্তু ভিতৰত আমি যে কিবা এটা কঢ়িয়াই ফুৰিছোঁ সেইটো থকালৈকেহে আপুনি মই মনুষ্য হৈ থাকিম তাৰপিছত আমি এটা মৃতদেহ হৈ যাম শৱদেহ হৈ যাম গতিকে সেইটোনো কি সেইটো আমাৰ আত্মা সেই আত্মাৰ চেতনাক উপলব্ধি আপোনাৰ হৃদয়ত কঢ়িয়াই ফুৰা আত্মাক আপুনি কি প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি উপলব্ধি কৰিছে সেই প্ৰক্ৰিয়াটোৱে আধ্যাত্মিকতা আমি ধৰ্ম আৰু আধ্যাত্মিকতা একে বুলি ভাবোঁ কিন্তু যদি মই চৰাইৰ সৈতে তুলনা কৰোঁ তেন্তে এনেকৈও আমি ভাবিব পাৰোঁ যে চৰাই এটাৰ এখন পাখি ধৰ্ম আন এখন পাখি আধ্যাত্মিকতা আধ্যাত্মিকতাই আপোনাক সেই যাত্ৰাটোলৈ লৈ যায় কিন্তু ধৰ্ম মানে আধ্যাত্মিকতা নহ'বও পাৰে ধাৰ্মিক গ্ৰন্থসমূহে আপোনাক আধ্যাত্মিক হ'বলৈ উৎসাহ যোগায় কিন্তু সেই আধ্যাত্মিকতাৰ বাদে কেৱল আপোনাক এটা নিৰ্দিষ্ট ধৰ্ম কৰিবলৈ কিন্তু নিশিকায় আধ্যাত্মিকতাৰ মূল খোজটো বা মূল উদ্দেশ্য লক্ষ্যটোৱে হৈছে আত্মাৰ চেতনাক উপলব্ধি বা মই যদি একেবাৰে তাতোকৈ সহজ অৰ্থত কওঁ আমাৰ ইয়াত শিশুসকলো আছে যুৱকসকল আছে গতিকে তেখেতসকলৰ বাবে যদি মই সহজকৈ কওঁ তেন্তে আমি আমাক বিচাৰি পোৱাৰ এটা প্ৰক্ৰিয়া অৰ্থাৎ মোক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া মইনো কোন মই এটা নাম কঢ়িয়াই ফুৰিছোঁ কিন্তু মোৰ ভিতৰত কিবা এটা আছে মোক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া মই নিজক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আধ্যাত্মিকতাৰ দ্বাৰাহে পাৰি গতিকে সেই প্ৰক্ৰিয়াটোকে আমি আধ্যাত্মিকতা বুলি এটা নাম দি লওঁ যদি ধৰ্ম এটা পথ সেই পথটোৱে আপোনাৰ অন্তৰখনে যেনেকৈ গতি কৰিছে সেইটো আধ্যাত্মিকতা গতিকে আমি এতিয়া গুৰুজনাৰ আদৰ্শগত কথাবোৰৰ সৈতে আধ্যাত্মিকতা